সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ চ'ত মাহৰ 12 তাৰিখ বুধবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ মাৰ্চ মাহৰ 26 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ দ্বাদশী তিথি, দিনৰ 10:25 চলি থাকিব। আজি নক্ষত্ৰ হৈছে ধনিষ্ঠা নক্ষত্ৰ, ৰাত্ৰি 10:20 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:24:45 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:30:51। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মকৰ ৰাশি, শূদ্ৰ বৰ্ণ মতান্তৰী বৈশ্য বৰ্ণ হ'ব, দেৱাৰীগণ কুম্ভীৰ ৰস্তি অগ্নি যোগ হ'ব, অস্তুত্তৰী মতে ৰাহুৰ দশা আৰু বিংশোত্তৰী মতে মঙ্গলৰ দশা লাভ কৰিব। কিন্তু দিনৰ 11:13 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কুম্ভ ৰাশি, বৈশ্য বৰ্ণ হ'ব, মতান্তৰী শূদ্ৰ বৰ্ণ হ'ব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া শুভগা যোগ পাব, কিন্তু ৰাত্ৰি 10:29 যোৱাৰ পিছত যদি আদ্য ঋতু হয় তেতিয়াহ'লে 12 দিনীয়া দুৰ্ভগা যোগহে পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 12:27 পৰা 1:59। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি ৰাতিপুৱা 7:51 পৰা 9:02। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকৰ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। লগতে এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও যদি জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ অসমীয়া নৱবৰ্ষৰ নিজৰ ৰাশিফলবোৰ ভালদৰে চাই ল'ব পাৰিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি উপহাৰ প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। লগতে আজি যিকোনো বস্তু খোৱা লোৱা নকৰিব, বিশেষকৈ তেলুৱা বস্তু খোৱা লোৱা কৰিলে অকণমান স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। যদি আপোনাৰ ঘৰত কোনোবা শিশু আছে সেই শিশুক আপুনি হয়তো সহায় সহযোগিতা নতুবা কিবা ক্ষেত্ৰত সেই শিশুৰ সমস্যা সমাধান কৰি দিবলগীয়াও হ'ব পাৰে। অৱশ্যে উদাৰ ব্যক্তিত্ব এওঁলোকৰ ভিতৰত আহিব, যাৰ বাবে অন্য ব্যক্তিয়ে কিবা খুজিলে নতুবা ধন যদি বিচাৰি আহে তেতিয়াহ'লে এওঁলোকে খুব সোনকালে ধন দি দিয়া দেখা যাব। আজি অৱশ্যে সৰু সুৰা বাধা আহিলেও সেই বাধাবোৰে বৰ বিশেষ এওঁলোকক ক্ষতি কৰিব নোৱাৰে, কাৰণ এওঁলোকে সেই বাধাসমূহ সম্পূৰ্ণভাৱে সমাধান আজি কৰাৰ এওঁলোকৰ ব্যক্তিত্ব থাকিব। সহকৰ্মীৰ অকণমান যত্ন ৰাখিব লাগিব, কাৰণ আপুনি কিবা কাম কৰি থাকিলে হয়তো সহকৰ্মীয়ে সেই কামত সিমান ছাপোৰ্ট আপোনাক কৰিব নোৱাৰিব, যাৰ বাবে হয়তো সহকৰ্মীৰ কামো আপুনি কৰিবলগীয়া হ'ব পাৰে। দিনটো অৱশ্যে অকণমান লৰা ঢপৰা ব্যস্ততাৰ মাজেৰে অতিবাহিত হ'ব, কিন্তু প্ৰেমৰ ফালৰ পৰা খুব শুভ। আজি প্ৰেম বৈবাহিক সম্বন্ধত মধুৰতাৰ যোগ দেখা পোৱা গৈছে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ কোনোবা গোপন শত্ৰুৱে আপোনাৰ হয়তো বিৰোধিতা কৰি থাকিব পাৰে মনে মনে, গতিকে কিছু গুৰুত্ব ৰখাৰো আৱশ্যকতা আছে। বাকী সকলো দিশত শুভ। আজি সৰু কথাই এওঁলোকৰ মনত আনন্দ দিব, গতিকে এনে কিবা কথা আপোনাৰ মনলৈ আহিব যি কথাই আপোনাৰ মনত আনন্দ দিয়া দেখা যাব। বাকী শিক্ষাত দিনটোৰ সন্ধিয়াৰ সময়খিনি খুব ভাল, কাৰণ সন্ধিয়া এওঁলোকে কিবা নহয় কিবা নতুন কথা জানিব আৰু
শিকিব পাৰিব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি সকলোকে সোনকালে বিশ্বাস কৰা দেখা যাব। অৱশ্যে ঘৰত কোনোবা আলহী নতুবা সম্বন্ধীয় ব্যক্তিৰ আগমনৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি উত্তম খাদ্য সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সৌভাগ্য দিনটোত লাভ কৰিব। লগতে পাৰিবাৰিক ক্ষেত্ৰত কিবা কথাই হয়তো মনত অকণমান চিন্তা ভাৱৰ উদয় কৰিব পাৰে। লগতে এই ৰাশিৰ ব্যক্তিসকলে মন পচন্দৰ ড্ৰেছ পাতি আজি পৰিধান কৰা দেখা যাব। আজি সম্পৰ্কত মধুৰতা আহিব আৰু সময়ৰ অৱশ্যে সদুপয়োগ কৰা দিনটোত দেখা যাব। কাৰণ সময়ৰ কাম এওঁলোকে সময়ৰ মূৰে মূৰে কৰি সম্পূৰ্ণ কৰা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে কিছু সময় একান্তভাৱে অকলে সময় অতিবাহিত কৰিব বিচৰাও দেখা যাব। কিন্তু দিনটো আপোনাৰ ব্যস্তপূৰ্ণভাৱে পাৰ হ'ব, যাৰ বাবে আপুনি প্ৰিয়জনক সিমান সময় দিব নোৱাৰিব পাৰে। বাকী কথা বতৰাবোৰ সোনকালে বুজি উঠাৰ ক্ষমতা এওঁলোকৰ ভিতৰত আহিব, যাৰ বাবে কোনোবাই কিবা ক'লে সোনকালে সেই কথাবোৰ আপুনি কেটচ কৰিব পাৰিব। গতিকে সেই কথাবোৰ বুজাৰ শিকাৰ আজি ক্ষমতা আপোনাৰ ভিতৰত থাকিব। পঢ়াটো এওঁলোকৰ আজি নতুন বিষয়ত ৰুচি অকণমান বৃদ্ধি পাব। বাকী খেলা ধূলাত সিমান অংশগ্ৰহণ নকৰিব, কাৰণ খেলা ধূলাত অংশগ্ৰহণ কৰিলে আপোনাৰ কৰিবলগীয়া বাকী থকা কামো আধৰুৱা হৈ ৰোৱাৰ সম্ভাৱনা যথেষ্ট আছে। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনালোকে নিজৰ ৰাশিৰ বিষয়ে সম্পূৰ্ণ ভৱিষ্যতটো চাই ল'ব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত গৈ আপোনালোকে প্লে'লিষ্টত গৈ নিজৰ নিজৰ ৰাশিৰ বিষয়ে চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি কোনোবা বিশিষ্ট ব্যক্তিৰ উপদেশ নতুবা বিশিষ্ট ব্যক্তিৰ সহায় লাভ কৰিব। জ্যেষ্ঠ ব্যক্তিয়েও আপোনাক আজি দিনটোত ছাপোৰ্ট কৰা দেখা যাব। কিন্তু খৰচৰ মাত্ৰা অকণমান বাঢ়িব। আপুনি খৰচ নকৰিম বুলি ভাবি থাকিলেও ক'ৰবাত নহয় ক'ৰবাত খৰচ কৰিব লাগিব। পাৰিবাৰিক ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে নিজৰ সমস্যা, নিজৰ মনৰ সমস্যা আনৰ সৈতে শ্বেয়াৰ কৰা দেখা যাব। আজি কথা বতৰাত অৱশ্যে মধুৰতা আহিব, কাৰণ এওঁলোকে কোৱা কথাবোৰ সকলোৰে আজি পচন্দ হ'ব। পাৰিবাৰিক ক্ষেত্ৰত কঠিন কামবোৰো আজি আনৰ সহায় সহযোগিতাই সহজ সৰল কৰি তোলা দেখা যাব। প্ৰিয়জনে অকণমান অৱশ্যে খং ৰাগেৰে কিবা কথা হয়তো আপোনাক অকণমান ক'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। বাকী এই ৰাশিৰ ব্যক্তিসকল সাজন কাচনত আজি বেছি গুৰুত্ব দিয়াও দেখা যাব। গতিকে নিজকে সাজন কাচন কৰি খুব ভাল পাব আৰু ঘৰত থাকিলেও ঘৰ চাফ চিকুণ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখা দেখা যাব। ইয়াৰ বাহিৰে আজি মনত নতুন চিন্তাৰ লগতে নতুন কাম বনৰ চিন্তাও এওঁলোকৰ আজি আহিব। প্ৰেমত অৱশ্যে ৰোমান্টিক হৈ পৰা দেখা যাব, বিশেষকৈ সন্ধিয়াৰ সময়খিনি। সৰু সুৰা ব্যৱসায়ত লাভ হ'ব, কিন্তু টেকনিক ব্যৱহাৰ কৰি এই ৰাশিৰ ব্যক্তিসকলে যদি যিকোনো কাম কৰে, তেতিয়াহ'লে সেই টেকনিকে, সেই বুদ্ধিমত্তাই বিশেষ লাভালাভ দিয়া দেখা যাব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনালোকে নিজৰ ৰাশিটোৰ বিষয়ে সম্পূৰ্ণ ভৱিষ্যতটো চাই ল'ব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো চাই ল'ব পাৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলেও আজি কোনোবা প্ৰভাৱশালী ব্যক্তিৰ সৈতে যোগাযোগত আহিব। অৱশ্যে প্ৰভাৱশালী ব্যক্তিৰ কিবা কথা কিবা কামে আপোনাৰ উৎসাহ উদ্দীপনা আজি আৰু অকণমান বৃদ্ধি কৰিব। আজি ভ্ৰমণৰ যোগ দেখা পোৱা গৈছে, গতিকে ক'ৰবাত নহয় ক'ৰবাত যাত্ৰা ভ্ৰমণ হোৱাৰ সম্ভাৱনা আছে।
আজি আপুনি ধন নিশ্চয় একত্ৰিত কৰিব পাৰিব। ধন একত্ৰিত কৰাৰ লগতে ধন আজি সঞ্চয় কৰাৰ সম্ভাৱনা খুব বেছি আছে। আজি আপোনাৰ ভাতৃ ভগ্নীয়ে সকলো ক্ষেত্ৰত আপোনাক ছাপোৰ্ট কৰিব। যিকোনো পৰিস্থিতিত আজি ভাতৃ ভগ্নীৰ পৰা সম্পূৰ্ণ সহায় সহযোগিতা আপুনি নিশ্চয় লাভ কৰিব। বিভিন্ন কথাই আপোনাৰ মনত আনন্দ দিয়া দেখা যাব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে কৰ্মৰ পৰা অকণমান আজৰি ল'বলগীয়াও হয়তো দিনটোত হ'ব পাৰে। যিকোনো কথাত খুব দায়িত্বশীল আৰু স্পষ্টবাদী হোৱা দেখা যাব। গতিকে কথা বতৰাবোৰ কওঁতে এওঁলোক খুব স্পষ্টভাৱে কথা বতৰা কোৱা দিনটোত দেখা যাব। আপোনাৰ ক্ষমতাবোৰ অন্য ব্যক্তিয়ে প্ৰশংসা কৰিব। গতিকে আপুনি যদি কিবা কাম কাজো কৰি আছে, সেই কাম কাজৰ আজি অন্য ব্যক্তিয়ে প্ৰশংসা কৰা দেখা যাব। কঠিন কাম বনবোৰো আজি সহজ হৈ পৰিব। গতিকে বিগত দিনত যি কাম আপোনাৰ কঠিন যেন লাগিছিল, আজি সেই কাম বনবোৰ সহজ সৰল হৈ পৰা দেখা যাব। অৱশ্যে বিগত দিনত যদি প্ৰিয়জনৰ সৈতে মতভেদো আছিল, আজি সেই মতভেদ কাজিয়া পেচালৰ পৰাও কিছু পৰিমাণে পৰিত্ৰাণ লাভ কৰে। গতিকে সেই মতভেদ কাজিয়া পেচালসমূহ দূৰ হ'ব। শিক্ষাত আজি নতুন দিশৰ সূচনা হ'ব। গতিকে নতুন বিষয় পঢ়িবলৈ হয়তো আপোনাৰ আজি মন যাব পাৰে। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনালোকে নিজৰ ৰাশিটোৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে চাই ল'ব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'ৰ শেষত গৈ আপোনালোকে প্লে'লিষ্ট পাব। তাত আপোনালোকে নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে লাভ কৰা ধন আজি পৰ্যাপ্ত নহ'ব। কাৰণ আপুনি যিমান ধন পাব তাতকৈ বেছি ধনৰ আজি কিছু প্ৰয়োজন হোৱা দেখা যাব। আজি কিন্তু বন্ধুৰ সৈতে ঘূৰা ফুৰাৰ যোগ দেখা পোৱা গৈছে। গতিকে ঘূৰা ফুৰা কৰিবলৈ আপোনাৰ আজি মন যাব। ধন খৰচ আপুনি য'তে ত'তে নকৰাই আপোনাৰ বাবে আজি ভাল হ'ব। কিন্তু দিনটো আপোনাৰ খুব ৰোমান্টিক ভাৱত পাৰ হ'ব। প্ৰেম সম্বন্ধত সুখ সমৃদ্ধি বুজাবুজি আজি বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত অইন দিনৰ তুলনাত আজি আপুনি কিবা আশ্চৰ্যজনক কাম কৰি দেখুৱাব পাৰিব। গতিকে আনে কৰিব নোৱাৰা অসাধাৰণ কাম আপুনি কৰ্মক্ষেত্ৰত কৰি দেখুৱাব পাৰিব। কিন্তু প্ৰিয়জনে আপোনাক হয়তো কিবা কামত সিমান পচন্দ নকৰিব, কাৰণ আপোনাৰ কাম প্ৰিয়জনৰ পচন্দ নহ'ব, কিন্তু বাকী সকলোৰে আজি পচন্দ হোৱা দেখা যাব। অৱশ্যে হঠাৎ ছাৰপ্ৰাইজ প্ৰাপ্তিৰ যোগ আজি দেখা পোৱা গৈছে। ইয়াৰ বাহিৰে মনৰ কথা আনক ক'বলৈ আজি সিমান আপোনাৰ মন নাথাকিব, কাৰণ আপুনি কথা বতৰা খুব আজি কমকৈ কোৱা দেখা যাব। বিগত দিনৰ কৰিবলগীয়া কামৰ আধৰুৱা কাম আপুনি আজি পুনৰ কৰিবলগীয়া হয়তো হ'ব পাৰে। ইয়াৰ বাহিৰে আজি দিনটোত ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাত অকণমান কষ্ট হ'ব পাৰে, কাৰণ পঢ়িব হয়তো কঠিন বিষয় আজি অধ্যয়ন কৰিবলগীয়া হ'ব পাৰে। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি আপুনি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো চাই ল'ব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'ৰ শেষত প্লে'লিষ্ট পাব। সেই প্লে'লিষ্টত আপোনালোকে নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ স্বাস্থ্য পাতি আজি সবল হৈ পৰিব। বিগত দিনত যদি দুৰ্বলতা চলি আছিল, আজি সেই দুৰ্বলতাবোৰ নোহোৱা হ'ব। কিন্তু খৰচৰ মাত্ৰা ভবাতকৈ বাঢ়িব, কাৰণ হঠাৎ আকস্মিক আপুনি ক'ৰবাত নহয় ক'ৰবাত খৰচ কৰিব লাগিব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা শুভ, কাৰণ প্ৰেমত এওঁলোকে আজি বেছি গুৰুত্ব দিয়া দেখা যাব আৰু সেই হিচাপত প্ৰেম সম্বন্ধত আজি মধুৰতাও থাকিব। আজি অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ সঁচা অৰ্থত এওঁলোকে নিজৰ মনৰ কথা আনৰ সৈতে শ্বেয়াৰ কৰা দেখা যাব। বিগত দিনত হয়তো মনৰ কথা এওঁলোকে শ্বেয়াৰ কৰিব পৰা নাছিল, কিন্তু আজি এওঁলোকে মনৰ কথাবোৰ আনৰ সৈতে শ্বেয়াৰ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত কিবা কাম আধৰুৱা হৈ ৰোৱাৰ অৱশ্যে সম্ভাৱনাও দেখা পোৱা গৈছে, কাৰণ
কিবা কাম কৰি গৈ থাকিলে আধাত হয়তো এৰি অন্য কামত আপুনি ব্যস্ত হ'বলগীয়া হ'ব পাৰে। ইয়াৰ বাহিৰে জীৱনসংগীয়ে আপোনাক কিবা কথাত অকণমান হয়তো উপদেশ দিব পাৰে, গতিকে প্ৰিয়জনৰ পৰা উপদেশ প্ৰাপ্তিৰ আজি যোগ দেখা পোৱা গৈছে। আমোদ প্ৰমোদৰ যোগ আজি দিনটোত পৰিলক্ষিত হৈছে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে নিজৰ ক্ষমতা দেখুৱাবলৈ আনৰ সৈতে হয়তো কিছু খৰচ কৰাও আজি দেখা যাব। আনক দেখুৱাবলৈ এওঁলোকে খৰচ কৰিবলগীয়া হয়তো হ'ব পাৰে। কোনোবা প্ৰিয় ব্যক্তি সন্ধিয়াৰ ভাগত নতুবা দিনটোৰ শেষৰ ভাগত আপোনাৰ ঘৰলৈ আহিব পাৰে। বহুদিন লগ নোপোৱা তেনে ব্যক্তি আপোনাৰ ঘৰত অহাৰ সম্ভাৱনা আজি বেছি আছে। ইয়াৰ বাহিৰে বাকী সকলো দিশত শুভ। শিক্ষাত অৱশ্যে সন্ধিয়া অকণমান কমকৈ মন বহিব, কাৰণ সন্ধিয়াৰ সময়খিনিত আপোনাৰ বেলেগ কামত ব্যস্ততা বাঢ়িব, যাৰ বাবে পঢ়াৰ পৰা অকণমান দূৰত্ব বাঢ়িব পাৰে। অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি আপুনি নিজৰ ৰাশিৰ বিষয়ে সম্পূৰ্ণ ভৱিষ্যতটো চাই ল'ব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'ৰ শেষত আপোনালোকে প্লে'লিষ্ট পাব। সেই প্লে'লিষ্টত গৈ নিজৰ ৰাশিৰ বিষয়ে সম্পূৰ্ণ ভৱিষ্যতটো চাই ল'ব পাৰিব। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি কামৰ পৰিমাণ পুনৰ বৃদ্ধি পাব। বিগত দিনত কৰিবলগীয়া বাকী থকা কামো আজি আপুনি পুনৰ কৰিবলগীয়া হ'ব পাৰে। আজি অৱশ্যে সম্বন্ধীয় ব্যক্তিৰ পৰা সহায় সহযোগিতা লাভ কৰিব। আজি সম্বন্ধীয় ব্যক্তিৰ কোনোবাই আপোনাৰ খা খবৰ ল'ব, উপহাৰ দিয়াৰো সম্ভাৱনা দেখা পোৱা গৈছে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ মনৰ ভাৱ আনৰ সৈতে শ্বেয়াৰ কৰাও দেখা যাব, কিন্তু প্ৰেমৰ ফালৰ পৰা দিনটো খুব ৰোমান্টিক ভাৱত পাৰ হ'ব। আজি হঠাৎ সুবিধা প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। অৱশ্যে বুজি ভালদৰে আপুনি যদি কথাবোৰ চাই চিতি কাম বন কৰে, তেতিয়াহ'লে কিন্তু বিশেষ লাভৰ যোগ দেখা পোৱা গৈছে। লৰা ঢপৰাৰ মাজত কাম কৰাৰ বিপৰীতে ভাবি চিন্তি ভালদৰে সিদ্ধান্ত লৈ কাম কৰাটো ভাল হ'ব। কথা বতৰা অকণমান বেছি ক'ব পাৰে, কাৰণ হাঁহি ধেমালি ফূৰ্তি কৰি দিনটো আজি পাৰ কৰা দেখা যাব। বিশেষকৈ আনৰ সৈতে লোকে খুব কথা বতৰা কৈ সময়বোৰ অতিবাহিত কৰা দেখা যাব। পঢ়াৰ বাবে আজি উপযুক্ত সময়, কাৰণ বিগত দিনত হয়তো আপোনাৰ পঢ়াত সিমান মন বহা নাছিল, নতুবা সময় পোৱা নাছিল, কিন্তু আজি আপুনি পঢ়া শুনাৰ বাবেও কিছু সময় লাভ কৰিব। ধন খৰচ অবাবত হোৱাৰ সম্ভাৱনা অকণমান দেখা পোৱা গৈছে, গতিকে যিমান পাৰে আৰ্থিক স্থিতিত আপুনি গুৰুত্ব ৰাখিব। আজি সকলোৱে অৱশ্যে আপোনাক গুৰুত্ব দিব, কাৰণ য'তে নাযাওক কিয় ঘৰতে থাকিলেও আপুনি ঘৰত সকলোৰে গুৰুত্ব লাভ কৰিব। ক'ৰবাত বাহিৰত গ'লেও আপুনি আজিৰ দিনটোত বিশেষ গুৰুত্ব লাভ কৰা দেখা যাব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি আপোনালোকে নিজৰ ৰাশিৰ বিষয়ে সম্পূৰ্ণ ভৱিষ্যতটো চাই ল'ব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলক আজি শিশুৰ দৰে কিছু আচৰণ কৰা দেখা যাব, কাৰণ শিশু সুলভ ব্যক্তিত্ব আপোনাৰ ভিতৰত আজি আহিব। লগতে ব্যৱসায় বাণিজ্যত কিন্তু আপোনাৰ লাভৰ পৰিমাণ যথেষ্ট বাঢ়িব, কাৰণ ব্যৱসায়ত লাভ ধন আগমনৰ আজি সম্ভাৱনা যথেষ্ট আছে। কিন্তু ঘৰৰ পৰা ক'ৰবাত বাহিৰত যদি ব্যৱসায় কৰে, তেতিয়াহ'লে অকণমান গুৰুত্ব ৰখাৰ প্ৰয়োজন আছে, কাৰণ হয়তো আজি ধন টকা পইচাৰ চুৰি হোৱাৰ সম্ভাৱনা অকণমান দেখা পোৱা গৈছে, হেৰুৱাৰ সম্ভাৱনা আছে, গতিকে গুৰুত্ব ৰাখিব। সন্ধিয়াৰ সময়খিনি আপোনাৰ বাবে আজি খুব শুভদায়ক, কাৰণ সন্ধিয়া গোটেই দিনটোৰ তুলনাত আনন্দ ফূৰ্তি ৰোমান্টিক ভাৱত আপোনাৰ পাৰ হ'ব। সুস্বাদু ভোজন গ্ৰহণ কৰাৰো আপুনি দিনটোত সৌভাগ্য লাভ কৰিব। আজি চিনেমা চোৱা, ক'ৰবাত ঘূৰিব ফুৰিব যোৱা, হয়তো তেনেধৰণৰ ইচ্ছা আপোনাৰ মনলৈ আহিব পাৰে। লগতে এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকল খুব দায়িত্বশীল হ'ব। আজি যি দায়িত্বই নিদিয়ক কিয় এওঁলোকক সেই দায়িত্ববোৰ পালন কৰা দেখা যাব, আৰু স্পষ্টভাৱে কথা কোৱা
দেখা যাব। গতিকে যিকোনো কথা এওঁলোকে খুব স্পষ্টভাৱে কোৱা দেখা যাব। আপোনাৰ ক্ষমতা দক্ষতাবোৰ আজি আনে প্ৰশংসা কৰিব। আপুনি যি কামেই নকৰক কিয় সেই কাম বনবোৰ আজি প্ৰশংসাৰ পাত্ৰ হৈ পৰিব। অৱশ্যে সকলোৰ সৈতে যোগাযোগ ব্যৱস্থা খুব ভাল থাকিব, যাৰ বাবে অন্য ব্যক্তিৰ সৈতে মিত্ৰতা বন্ধুত্ব সোনকালে গঢ়ি উঠা দেখা যাব। আজি প্ৰিয়জনৰ হাঁহি ধেমালি আপোনাৰ মনত থকা দুখবোৰো নোহোৱা কৰিব। গতিকে প্ৰিয়জনেও আপোনাক সুখী কৰিবলৈ যথেষ্ট চেষ্টা কৰা দেখা যাব। লক্ষ্য কৰিলে আজি ক'ৰবাত হয়তো উৎসৱ পাৰ্বণতো আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি আপুনি নিজৰ ৰাশিৰ বিষয়ে সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো চাই ল'ব পাৰিব। ধনুৰাশি ব্যক্তিসকলৰ আজি খেলা ধূলাত অংশগ্ৰহণ কৰিবলৈ মন যাব। গতিকে খেলা ধূলা কৰিবলৈ ক'ৰবাত ঘূৰিব ফুৰিবলৈ আজি মন যোৱা দেখা যাব। আজি ধন আগমনৰো প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা কম বেছি পৰিমাণে হ'লেও ধনৰ আগমন হ'ব। অৱশ্যে ক'ৰবাত পুৰস্কাৰ প্ৰাপ্তি নতুবা প্ৰশংসা প্ৰাপ্তিৰ যোগো আজি দেখা পোৱা গৈছে। নিজৰ মনৰ ভাৱ এওঁলোকে আনৰ সৈতে আজি শ্বেয়াৰ কৰা দেখা যাব। কিন্তু লৰা ধপৰাৰ মাজত যিকোনো সিদ্ধান্ত নল'ব, কাৰণ সোনকালে সিদ্ধান্ত ল'লে সেই সিদ্ধান্ত হয়তো ভুল সিদ্ধান্তও হ'ব পাৰে। গতিকে গুৰুত্ব ৰাখিব। আজি কোনোবা নতুন ব্যক্তিৰ সৈতে আপোনাৰ প্ৰেম সম্বন্ধত হয়তো আগবাঢ়িব পাৰে কথাবোৰ। গতিকে প্ৰেম সম্বন্ধটো শুভ। কৰ্মক্ষেত্ৰতো আপোনাৰ বাবে অতি শুভ, কাৰণ আপুনি যি কাম কৰিব সেই কাম মনৰ ইচ্ছাৰে কৰা দেখা যাব। গতিকে কাম বনবোৰ কৰিব আপোনাৰ আজি আনন্দ আপুনি লাভ কৰিব। জীৱনসংগীয়ে আপোনাক আজি কিবা ছাৰপ্ৰাইজ হয়তো দিব পাৰে। ইয়াৰ বাহিৰে বিপৰীত লিংগৰ ব্যক্তি আপোনাক কিবা কথা নতুবা কিবা কামত সহায় কৰাও দেখা যাব। আজি অৱশ্যে কঠিন কাম বনবোৰ আপোনাৰ সহজ সৰল যেন অনুভৱ হ'ব। লগতে আজি নৃত্য গীতত সংগীতৰ প্ৰতি এওঁলোকৰ ৰুচি বাঢ়িব। গতিকে নৃত্য গীতত কিছু ব্যস্ত থাকিবলগীয়া হ'ব পাৰে। পুৰণা বন্ধুৰ সৈতে যোগাযোগ হোৱাৰ সম্ভাৱনাও দেখা গৈছে। গতিকে পুৰণা বন্ধুৱে হয়তো আপোনাৰ খা খবৰ ল'ব পাৰে, যোগাযোগ আপোনাক আজিৰ দিনটোত কৰিব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি আপুনি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'ৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত আপোনালোকে নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো চাই ল'ব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলৰ মনত অহা চিন্তাবোৰৰ যাতে সদব্যৱহাৰ কৰে, কাৰণ আজি মনলৈ আপোনাৰ ভাল চিন্তাৰ উদয় হ'ব। সেই চিন্তাই আপোনাক অনাগত দিনত ভাল লাভালাভ দিয়া দেখা যাব। অৱশ্যে কথা অকণমান বেছিকৈ কোৱা এই ৰাশি ব্যক্তিসকলক আজি দেখা যাব। লগতে কোনোবা সম্বন্ধীয় ব্যক্তিয়ে হয়তো বিগত দিনত যদি ধন দিবলগীয়া আছিল, সেই ধন আজি উভতাই দিব পাৰে। আজি বন্ধুৰ সৈতে ঘূৰা ফুৰাৰ যোগ দেখা পোৱা গৈছে। গতিকে কোনোবা প্ৰিয় বন্ধু আপোনাৰ ওচৰলৈ আহিব আৰু সেই বন্ধুৰ সৈতে আপুনি ঘূৰা ফুৰা কৰিবলগীয়া হ'ব পাৰে। হঠাৎ খৰচ কৰিবলগীয়া হোৱাও দেখা যাব। ঘৰৰ পৰা ওলাই গ'লেই এওঁলোকৰ খৰচৰ মাত্ৰা আজি ভবাতকৈ বাঢ়িব। আজি নতুন প্ৰেমত সঁহাৰি, নতুন প্ৰেমত আগবাঢ়ি যোৱাৰ সম্ভাৱনা যথেষ্ট আছে। কিন্তু পুৰণা প্ৰেমত মতভেদৰ সম্ভাৱনা অকণমান দেখা পোৱা গৈছে। কৰ্মক্ষেত্ৰত আজি বেছি কথা নক'ব, কাৰণ বেছি কথা ক'লে হয়তো কোনোবা ব্যক্তিয়ে আপোনাৰ ওপৰত খং কৰিব পাৰে। গতিকে গুৰুত্ব ৰাখিব। এই ৰাশিৰ ব্যক্তিসকলে আজি যি কৰিম বুলি ভাবে সেই কাম বনবোৰ অৱশ্যে কৰিহে এৰা দেখা যাব। অন্তিম সময়লৈকে দিনটোৰ সন্ধিয়ালৈকে হ'লেও সেই কাম বনবোৰ এওঁলোকে কৰিবলৈ চেষ্টা কষ্ট কৰা দেখা যাব। ইয়াৰ বাহিৰে আজি ঘৰৰ কোনোবা জ্যেষ্ঠ ব্যক্তি আপোনাক
হয়তো নজনা কথা শিকাব পাৰে, নজনা কথা শিকোৱাৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। বিদ্যাৰ্থীসকলেও আজি পঢ়া শুনাত নতুন নতুন কথা জানিব আৰু শিকিব পাৰিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি আপোনালোকে নিজৰ ৰাশিৰ বিষয়ে সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ প্লে'লিষ্টত অন্য এটা ভিডিঅ'ৰ লিংক দিয়া থাকিব। গতিকে সেই ভিডিঅ'বোৰ আপোনালোকে চাই নিজৰ নিজৰ ৰাশিৰ বিষয়ে সম্পূৰ্ণ ভৱিষ্যতটো চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্য পাতিত সবলতা আহিব। লগতে জীৱনসংগীৰ সৈতে লগ হৈ এওঁলোকে ভৱিষ্যতৰ কিছু পৰিকল্পনা কৰা দেখা যাব। বিশেষকৈ ভৱিষ্যতে কি কৰিব, ক'ত যাব, কি নকৰিব, এনেধৰণৰ কিছু পৰিকল্পনা এওঁলোকে আজিৰ দিনটোত কৰা দেখা যাব। অৱশ্যে যি পৰিকল্পনাই নকৰক কিয় সেই পৰিকল্পনাবোৰ আজি সুন্দৰৰূপে ৰূপায়িত হোৱাৰ সম্ভাৱনাও খুব বেছি দেখা পোৱা গৈছে। আজি আনৰ কথাই আপোনাৰ মন কিছু আকৰ্ষিত কৰা দেখা যাব। গতিকে আনক দেখি এওঁলোকে অনুপ্ৰেৰণা লাভ কৰা দেখা যাব। লগতে শিশুৱে অকণমান আমনি কৰিব পাৰে। যদি ঘৰত কোনোবা শিশু আছে, শিশুৱে হয়তো আপোনাক দিনটো কিছু আমনি কৰাৰ সম্ভাৱনাও আছে। প্ৰেম সম্বন্ধত কিন্তু আপুনি প্ৰিয়জনৰ মতেই চলিব লাগিব। প্ৰিয়জনে যি কয় সেই কথা আপুনি আজি দিনটোত মানি চলিবলগীয়া হ'ব পাৰে। অৱশ্যে লৰা ধপৰাৰ মাজত সিদ্ধান্ত নল'ব, কাৰণ সোনকালে যেতিয়া আপুনি কিবা সিদ্ধান্ত ল'ব, সেই সিদ্ধান্তই হয়তো পিছত আপুনি একেটা সিদ্ধান্ত সাল সলনি কৰিবলগীয়াও হ'ব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত আজি পুৰণা দিনৰ হয়তো কাম পৰিয়ালত আপুনি কৰিবলগীয়া হ'ব পাৰে। গতিকে ঘৰৰ কামৰ বোজা আপোনাৰ আজি দিনটোত বৃদ্ধিৰ সম্ভাৱনা যথেষ্ট আছে। আজি নতুন পদ প্ৰাপ্তিৰ যোগো দেখা পোৱা গৈছে। কৰ্মত হওক নতুবা যিকোনো ক্ষেত্ৰত নতুন পদবী আপুনি নিশ্চয় লাভ কৰিব। মনত অৱশ্যে সেই ব্যক্তিসকলে কি কৰিব কি নকৰিব সেই সিদ্ধান্ত ল'বলৈ হয়তো ঘৰৰ সদস্য, বিশেষকৈ পিতৃ মাতৃৰ উপদেশো আজি ল'বলগীয়া হ'ব পাৰে। বাকী সকলো দিশত শুভ। শিক্ষাত কিন্তু এওঁলোকে আজি নিজৰ মতেহে পঢ়া শুনা কৰা দেখা যাব। যি ভাল পায় সেই বিষয়হে অধ্যয়ন কৰা দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি আপোনালোকে নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি দান কৰি আনক কিবা বয় বস্তু দি মানসিক শান্তি লাভ কৰা দেখা যাব। কিন্তু আনক সোনকালে সন্দেহ কৰাও দেখা যাব। কিবা কথাই হয়তো আনৰ ওপৰত আপোনাৰ সন্দেহ আজি উপজাব পাৰে। ঘৰৰ পৰা ক'ৰবাত যাওঁতে আপুনি নিজৰ বয় বস্তুসমূহ নিজৰ লগত ভালদৰে ৰখাৰ চেষ্টা কৰিব, কাৰণ কিবা বস্তু হয়তো হেৰাব পাৰে। আজি সন্ধিয়াৰ সময়খিনি খুব ভাল, সুন্দৰভাৱে পাৰ হ'ব, কাৰণ সন্ধিয়াৰ সময়ত কোনোবা প্ৰিয় ব্যক্তি, কোনোবা আলহী নতুবা মন পচন্দৰ ব্যক্তি আজি আপোনাৰ ঘৰলৈ আহিব পাৰে। ব্যৱসায় বাণিজ্যৰ ফালৰ পৰাও শুভ, কাৰণ হঠাৎ আজি ব্যৱসায়ত লাভৰ যোগ দুগুণ বাঢ়িব। গতিকে হঠাৎ ব্যৱসায় বাণিজ্যত আজি লাভৰ পৰিমাণ বৃদ্ধি পাব। অৱশ্যে প্ৰয়োজনীয় সময় হয়তো আপুনি মোবাইলত ব্যস্ত হৈ থাকিব পাৰে, যাৰ বাবে আপোনাৰ কৰিবলগীয়া কিবা কাম অকণমান পিছ পৰি ৰ'ব পাৰে। আজি বিবাদ আৰু কাজিয়া পেচালে আপোনাৰ সম্বন্ধত দূৰত্ব অকণমান আনিব পাৰে। গতিকে তেনেধৰণৰ সম্বন্ধত দূৰত্ব অনা কাম পৰালৈ নকৰিব। লগতে ভোগ বিলাসৰ যোগ দেখা পোৱা গৈছে। গতিকে আপোনাৰ ক'ৰবালৈ ফুৰিব ইচ্ছা যাব, সুস্বাদু ভোজন গ্ৰহণ কৰিবলৈ মন যাব, নতুবা সুন্দৰ সুন্দৰ বস্ত্ৰ, বিশেষকৈ কাপোৰ কানি ক্ৰয় কৰিবলৈ আপোনাৰ আজি মন যাব পাৰে। আজি সৰু সুৰা হ'লেও প্ৰগ্ৰেমত আপুনি অংশগ্ৰহণ কৰাৰ হয়তো সৌভাগ্য লাভ কৰিব পাৰে। আজি কিন্তু এওঁলোকৰ দীঘলীয়া যাত্ৰাৰ বিপৰীতে অকণমান সৰু সুৰা যাত্ৰা হোৱাহে
দেখা যাব। কিবা কাৰণবশতঃ আপুনি ঘৰৰ ওচৰে পাজৰে ফুৰিবলৈ নতুবা যাত্ৰা কৰিব যাবলগীয়া হ'ব পাৰে। বাকী সকলো দিশত শুভ। বিদ্যাত একাগ্ৰতা অকণমান কমিব, মাজে সময়ে হয়তো একেৰাহে পঢ়িবলগীয়া হ'লে একাগ্ৰতা কিছু কমিব পাৰে। বাকী সকলো দিশত শুভ। আজিৰ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব আজিৰ বাবে গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি আপোনালোকে নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।